Hello friends, welcome back to my channel. পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিলো আৰু আজিৰ এই ভিডিওটোত মই আপোনালোকক দেখাম গুৱাহাটীৰ মাজমজিয়াত থকা উগ্ৰতৰা দেৱালয়ৰ কিছু পৰিৱেশ। এই উগ্ৰতৰা দেৱালয় গুৱাহাটীৰ উজান বজাৰত অৱস্থিত আৰু বৰ্তমানৰ এই উগ্ৰতৰা দেৱালয় আহোম ৰজা শিৱসিংহৰ দিনতেই নিৰ্মাণ কৰা হৈছিল। দেৱালয়ৰ সন্মুখতে আপোনালোকে পাব ধূপ চাকি ফুল আদিৰ বিভিন্ন ধৰণৰ দোকান। জনশ্ৰুতি অনুসৰি কোৱা হয় যে শিৱৰ পত্নী সতীৰ নাভি এই মন্দিৰৰ সৈতে সংযোগ হৈ আছে। দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰি দেখিব ধূপ চাকি জ্বলাবৰ বাবে এক সুকীয়াকৈ স্থান নিৰ্মাণ কৰি থোৱা আছে আৰু ধূপ চাকি জ্বলাই আপোনালোকে ভিতৰত দেৱীৰ আশীৰ্বাদ ল'ব পাৰে। উগ্ৰতৰা মন্দিৰৰ উপৰিও ইয়াতে এটা শিৱ মন্দিৰো সুকীয়াকৈ নিৰ্মাণ কৰি থোৱা আছে। মন্দিৰৰ পিছফালে গৈ দেখিব এক বৃহৎ পুখুৰী। কোৱা হয় যে এই পুখুৰী শিৱসিংহই মন্দিৰ নিৰ্মাণ কৰাৰ ৩-৪ বছৰ আগতেই খনাইছিল। এই পুখুৰীটোৰ নাম হৈছে জোৰ পুখুৰী। অতি সুন্দৰ এই পুখুৰীটো দেখিবলৈ পাব বহুতো হাঁহ। সঁচাকৈয়ে গুৱাহাটীৰ মাজমজিয়াত থকা এই উগ্ৰতৰা দেৱালয় ভক্তি স্থানৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যৰ এক সুন্দৰ উপভোগ্য স্থান।